নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আনিছো মই সেন্টেন্সৰ বিষয় সেন্টেন্স এতিয়া মোৰ প্ৰশ্নটো হ'ল যে প্ৰথমে আমি জানিব লাগিব যে বাক্য কাক বোলে বা সেন্টেন্স কাক বোলে নহয়নে বাৰু মন দিব মই এটা লাইন পাৰি লৈছো লাইনত শব্দ ধৰি লওক এটা জাস্ট ডেমো হিচাপে দেখাইছো দেই মই শব্দৰ সমষ্টি যিয়ে এটা সম্পূৰ্ণ অৰ্থ এটা লাইনত বা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সেই লাইনক আমি কি কওঁ সেন্টেন্স বুলি কওঁ ঠিক আছে এইটো হ'ল সেন্টেন্সৰ বিষয় এতিয়া সেন্টেন্সৰ জাস্ট সৰু ডেফিনিশনটো আমি পালো যে শব্দবোৰ যোগ হৈ এটা লাইন সম্পূৰ্ণ হয় আৰু সেই লাইনক আমি সেন্টেন্স বুলি কওঁ নহয়নে বাৰু ওকে এতিয়া সেন্টেন্সৰ ভাগবিলাক আমি জানিব লাগিব যেতিয়া আমি কথা পাতোতে আমি অকল এটা ধৰণে সেন্টেন্সটো নকওঁ কি কলো মই অকল এটা ধৰণে আমি সেন্টেন্সটো নকওঁ বেলেগ ধৰণে সেন্টেন্স কোৱাটোৰ প্ৰয়োজন থাকে সেই প্ৰয়োজনবোৰ হ'ল এই ভাগকেইটা There are 5 types of sentences মানে হ'ল সমাজত কওঁতে বা লিখোতে এই 5 ধৰণৰ সেন্টেন্স থাকে ঠিক আছে 5 ধৰণৰ সেন্টেন্স থাকে হেতু কওঁতে বা লিখোতে খুবেই দৰকাৰী হয় আপুনি জানিব লাগিব যদি আপুনি কয় যে সেন্টেন্স মানে yes বা no এই দুটা ভাগ হয় সেন্টেন্সৰ নহয় মন দিব সেন্টেন্সৰ ভাগৰো ভাগ হয় সেই yes no কথাটো এতিয়া আমি প্ৰথমে এ নম্বৰত পালো আমি assertive sentence নতুবা affirmative sentence বুলি কোৱা হয় নতুবা declarative sentence বুলি কোৱা হয় এতিয়া এই declarative sentence নো কাক বোলে ইয়াৰ বিষয়ে আপুনি বিতংকৈ ভিডিঅত পাই যাব দেই প্ৰথমে আপুনি শিকি লওক যে sentence কেই প্ৰকাৰৰ হয় আৰু কত ব্যৱহাৰ হয় ঠিক আছে এতিয়া assertive কিছুমানে কয় আকৌ assertive কিছুমানে কয় আকৌ affirmative কিছুমানে কয় আকৌ declarative বুলি কয় তো আপুনি যিকোনো এটা নাম ব্যৱহাৰ কৰিব পাৰিব দেই তাৰ পিছত আছে interrogative sentence নতুবা question sentence কিছুমানে interrogative কয় অফিশিয়ালি এটো থাকে আৰু জাস্ট নরমালি আমি question sentence হিচাপেও জানো এটো রাফলি আহে আৰু ঠিক আছে এটো question sentence বুলি কলে অলপ আপোন যেন লাগে ঠিক আছে ওকে নেক্সট হল সেন্টেন্সৰ ভাগৰ টাইপছত 3 নম্বৰটো হল অবজেক্টিভ সেন্টেন্স মন দিব ই এটা সেন্টেন্সৰ ভাগ হয় ঠিক আছে তাৰ পিছত ইম্পাৰেটিভ সেন্টেন্স হয় তাৰ পিছত এক্সক্লেমেটৰী সেন্টেন্স হয় বুজি পাইছে নহয় এই 5 প্ৰকাৰৰ সেন্টেন্স থাকে আমাৰ কওঁতে লিখোতে খুব দৰকাৰী হয় বুজি পাইছে নহয় এতিয়া আমি নেক্সট ভিডিঅত আমি পাম assertiveৰ বিষয়ে ই কেনেকুৱা ধৰণৰ সেন্টেন্স আহে আৰু ইয়াক আমি কেনেকৈ বনাব পাৰো ইয়াৰ বিষয়ে আমি শিকিম তো মই আশা কৰিছো আপুনি এই ভিডিঅৰ মাধ্যমেদি সমাজত প্ৰচলিত হোৱা সেন্টেন্সৰ ভাগবিলাক আমি দেখা পালো সেই ভাগবিলাক কি হয় এটো আমি শিকিলো ঠিক আছে কাৰণ হল প্ৰতিটো ভাগৰ নিজা মানে কি হৈছে না গুৰুত্ব এটা থাকে নিজা এটা মানে কি হৈছে এটা লজিক লৈ আহে বুজি পাইছে নহয় ওকে তো আমি পৰৱৰ্তী ভিডিঅত ধুনিয়াকৈ ভাগৰ বিষয়ে এটা কৰি আমি শিকিবলৈ যত্ন কৰিম ঠিক আছে ধন্যবাদ